এয়া মেটেকা ঘাট যোৱা পৰহিৰ পৰাই দিখৌৰ তিনিটা স্থান অকণমান মথাউৰি ইৰ'শ্যন হৈছে বুলি আমি খবৰ পাইছিলোঁ। এটা হ'ল মেটেকা মাজগাঁও, এটা মেটেকা ঘাট আৰু এটা হ'ল হাতীকোষ। এই তিনিটা স্থান আমি খবৰ পোৱা মাত্ৰকে জলসম্পদ বিভাগক আমি আহ্বান জনাইছিলোঁ যে খুব খৰতকীয়াকৈ যাতে এই ইৰ'শ্যন অধিক নহয় তাৰ কাৰণে ৰোধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু খবৰ পোৱা মাত্ৰকে আমাৰ জলসম্পদ বিভাগে এই মেটেকা ঘাট আৰু মেটেকা মাজগাঁও আৰু হাতীকোষ এই তিনিওটা তিনিওটা স্থানতে তেখেতসকলে ইৰ'শ্যন বন্ধ কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰে। আৰু মই ইতিমধ্যে আগৰ লাইভটোত জনাইছোঁৱেই যে যেতিয়াই যি মুহূৰ্ততে যেনেধৰণৰ খবৰ পোৱা যায় প্ৰতি মুহূৰ্ততে প্ৰশাসনক সেই ক্ষেত্ৰত বিশেষ উদ্যোগ ল'বৰ কাৰণে আমি জনাই আহিছোঁ আৰু প্ৰশাসনেও লৈ আহিছে। আৰু তাৰে পৰিপ্ৰেক্ষিতত মেটেকা মাজগাঁও আৰু মেটেকা ঘাট এই দুয়োটা স্থানতে যাতে অধিক ইৰ'শ্যন নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা তেখেতসকলে কৰি আছে। দিনটো ব্যস্ততাৰ কাৰণে সকলোবিলাক ঠাইলৈ যাব পৰা নাই। শিৱসাগৰ, চৰাইদেউ বিভিন্ন অঞ্চল এতিয়াও পানীত ডুব গৈ আছে। কিছু কিছু স্থান এতিয়া অৱশ্যে শুকাইছে। তথাপিও বিভিন্ন ধৰণৰ যা যোগাৰত আমি দিনটোৱে ব্যস্ত আছোঁ। ৰিলিফ ডিষ্ট্ৰিবিউশ্যনৰ পৰা আৰম্ভ কৰি ৰিহেবিলিটেশ্যন। গতিকে এতিয়া প্ৰায় 4 বাজিছে। 4 বজাত আমি জলসম্পদ বিভাগৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।